দৈ কি ৰোগৰ ৰোগীয়ে খাব নালাগে। দৈ পঞ্চামৃত যদিও কি ৰোগৰ ৰোগীৰ বাবে বিপদজনক। আমাৰ এই প্ৰতিবেদন অলপ দীঘলীয়া যদিও এই প্ৰতিবেদনে আপোনাক ৰোগ নিৰাময়ত যথেষ্ট সহায় কৰিব। দৈ স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে খুব ভাল। গাখীৰতকৈ দৈ বেছি উপকাৰী। দৈ নিয়মিতভাৱে খালে দেহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। বয়সীয়াল লোকৰ বাবে দৈ বিশেষভাৱে উপকাৰী। দৈত প্ৰটিন আৰু কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। দৈৰ কেলছিয়াম আৰু লেক্টিক এচিডে গাৰ ছালৰ কোমলতা বৃদ্ধি কৰাত অৱদান যোগায়। দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ, খৰ আদি লগালে সুফল পোৱা যায়। টেঙা দৈৰে মূৰ ধুলে মূৰৰ উফি নাইকিয়া কৰে। বৃদ্ধাৱস্থাত প্ৰতিদিনে কমেও 150 মিলিগ্ৰামকৈ দৈ সেৱন কৰিলে দেহৰ এণ্টিবডিৰ বৃদ্ধি ঘটে। চেনিৰ সৈতে দৈ খালে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়, সেয়ে দৈ সদায় নিমখৰ সৈতে খোৱাটো ভাল। ৰাতিৰ ভাগত দৈ খালে হজম নহয়। মূৰৰ বিষ, ৰক্তপিত্ত আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে। দৈত কেলছিয়াম থকাৰ বাবে হাড় শক্তিশালী কৰে। দৈত ভিটামিন B2, ভিটামিন B12, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰটিন সমৃদ্ধ, যাৰ বাবে দৈক ছুপাৰফুডৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু স্বাস্থ্যৰ বাবে পৰম উপকাৰী দৈৰ সৈতে কিছুমান বস্তু খালে শৰীৰৰ প্ৰচুৰ ক্ষতি কৰে। বিশেষকৈ দৈৰ সৈতে পিঁয়াজ খাব নালাগে। এই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক আৰু বিপদজনক। দুয়োটা একেলগে ব্যৱহাৰ কৰিলে এলাৰ্জি হ'ব পাৰে। তদুপৰি গেছ, এচিডিটিৰ উপৰিও কেতিয়াবা বমিও হ'ব পাৰে। দৈৰ সৈতে গুড় মিহলাই নাখাব। দৈৰ সৈতে বহুতৰে চেনিৰ সলনি গুড় খোৱাটো অভ্যাস। দৈৰ সৈতে গুড় খালে চৰ্দি, কাহ, জ্বৰত আক্ৰান্ত হোৱাৰ আশংকা থাকে। তদুপৰি দৈয়ে ওজন বৃদ্ধিত সহায় কৰে, সেইবাবে পৰাপক্ষত দৈৰ সৈতে গুড় নোখোৱাটো ভাল। গাখীৰ, দৈ একেলগে নাখাব। দৈৰ সৈতে একে সময়ত গাখীৰ খালে পেটৰ সমস্যাত ভুগিব পাৰে। আমৰ সৈতে দৈ নাখাব। পকা আম আৰু দৈ একেলগে মিহলাই খাব নালাগে। গ্ৰীষ্মকালত আমৰ লাচি বনাই খাবলৈ ভাল যদিও ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এনেদৰে খালে বদহজম, এচিডিটিৰ সমস্যাত ভুগিব পাৰে। তদুপৰি ই শৰীৰত বিষাক্ত পদাৰ্থৰ বৃদ্ধি কৰে। দৈৰ সৈতে মাছ খোৱা ক্ষতিকাৰক। এই দুয়োটাতে প্ৰটিন উপলব্ধ। দৈৰ সৈতে মাছ খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে, যাৰ বাবে বদহজমৰ দৰে সমস্যাত ভুগিব পাৰে। দৈ পঞ্চামৃতৰ এক উপকৰণ ৰূপে প্ৰচলিত হৈ আহিছে। সাধাৰণতে দৈ পানী 89 গ্ৰাম, শক্তি 60 কেলৰি, প্ৰটিন 3.1 গ্ৰাম, চৰ্বি 4 গ্ৰাম, কাৰ্বহাইড্ৰেট 3 গ্ৰাম, কেলছিয়াম 150 মিলিগ্ৰাম, আইৰণ 0.2 মিলিগ্ৰাম, ভিটামিন A 34 মিলিগ্ৰাম, B1 0.05 মিলিগ্ৰাম আৰু B2 0.16 মিলিগ্ৰাম পোৱা যায়। দৈয়ে গ্ৰহণী, টাইফয়েড বা ডায়েৰিয়া আদি ৰোগৰ বাবে ক্ষুদ্ৰান্ত থকা শ্লেষ্মা আৱৰণৰ যি ক্ষতি হয় তাৰো স্বাভাৱিককৰণত ই সহায় কৰে। সেইদৰে এণ্টিবায়টিক ঔষধ সেৱনৰ ফলত ৰোগৰ ক্ষুদ্ৰান্তত থকা
উপকাৰী বেক্টেৰিয়াৰ যি ক্ষতি হয় সেই ক্ষতি পূৰণতো দৈয়ে সহায় কৰে। দুৰ্বল হজম শক্তি কম থকা লোকে ৰোগী আৰু শিশুৰ বাবে ই অতি উপযোগী। দৈয়ে হৃদৰোগ প্ৰতিৰোধতো সহায় কৰে বুলি তথ্য পোহৰলৈ আহিছে। অৱশ্যে সেই দৈ শৰ্কৰা গাখীৰৰ পৰা তৈয়াৰী অৰ্থাৎ সৰযুক্ত গাখীৰৰ পৰা প্ৰস্তুত হ'ব লাগিব। অৱশ্যে দৈ অতিপাত টেঙা হ'লে এচিড উৎপন্ন হোৱাৰ সম্ভাৱনা থাকিব পাৰে। News Desk Report, Reporter Any.